বেলেগ তোমালোকে যিকোনো জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰা, বেলেগ তোমালোকে চাকৰিৰ কাৰণে প্ৰস্তুতি কৰা, বেলেগ লাইনত যাব বিচাৰা, বেলেগ কলেজত যাব বিচাৰা। তো আজি এই ভিডিঅ'টোত মই কি তোমালোকক ক'ব বিচাৰিছোঁ, তুমি লাগিলে যিয়ে লাইনত নোযোৱা বা তুমি লাগিলে যিয়ে চাকৰি নকৰা, জীৱনত তুমি যদি এজন সফল মানুহ বা তুমি যদি নিজক লৈ সন্তুষ্ট থাকিব লাগিব, তেনেহ'লে কিছুমান কাম কৰা উচিত আৰু কিছুমান কাম নকৰাটো উচিত। তো সেই ভিডিঅ'টো শেষলৈকে চাবা। ষ্টুডেণ্ট হয় বা কোনোবা প্ৰিপাৰেশ্যন কৰি আছে, সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাব পাৰে। মই এজন দাদা হিচাপে তোমালোকক এই কথাখিনি বুজাবলৈ অলপমান চেষ্টা কৰিম। ব'লাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি চবেই ভাবোঁ যে হয় আমি এজন ডক্টৰ হ'ম, হয় আমি এজন ইঞ্জিনিয়াৰ হ'ম, হয় আজি আমি এজন ACS অফিচাৰ হ'ম, হয় আমি UPSC IAS হ'ম, বা মোৰ দৰে এইটো অৰ্গেনাইজেশ্যনত জব কৰিম, বা বিজনেছমেন হ'ম। ঠিক আছে, যিয়ে নকৰা লাইফত। ঠিক আছে, তুমি লাইফত যেতিয়া লাহে লাহে জীৱনটো আগবাঢ়ি গৈ থাকিব, তুমি জীৱনৰ আচল যিটো মানে ৰিয়েলিটি সেইটো তুমি দেখি গৈ থাকিবা। আজি তুমি ডিগ্ৰী পঢ়ি আছা, তুমি হয়তো নাজানা তোমাৰ ভৱিষ্যত জীৱনৰ নেক্সট 5 বছৰত কি হ'ব। তো এতিয়াৰ পৰা তুমি সেই কাৰণে কষ্ট কৰি গৈ আছা, যিয়ে ফিল্ডত নোযোৱা। ঠিক আছে, আমি কিবা এটা লক্ষ্য লৈ পেলাই সদায় আগবাঢ়ি যাব লাগে। এতিয়া সেই লক্ষ্যটোত উপনীত হোৱাৰ পিছত আমি কি কৰাটো উচিত, যাতে আমি জীৱনত সফল নহয়, আমি নিজৰ জীৱনটোলৈ সুখী হ'ব পাৰোঁ। তাৰ কাৰণে কিছুমান কাম কৰিব লাগে আৰু কিছুমান কাম কৰিব নালাগে। এজন দাদা হিচাপে সদায় মই তোমালোকক ভাল পথটোৱে দেখাওঁ। ৰিচেণ্টলি এটা নিউজত পাইছিলে, ACS অসমৰ নুপুৰ বৰা, তেওঁ গ্ৰেপ্তাৰ হৈছিলে। তেওঁৰ ঘৰত 1,70,00,000 কেছ পাইছে, কেছ পইচা, কিমানখিনি চেইন পাইছে। তেওঁৰ নিজৰ দেউতাকে কৈ দিছে, মোৰ ছোৱালীক যিমান শাস্তি দিয়ে দিয়ক, বেয়া কাম কৰিছে। মোৰ এই বস্তুটো বহুত ভাল লাগিছে, দেউতাকৰ প্ৰতি সন্মান মোৰ বহুত বাঢ়ি গ'ল। এতিয়া চোৱা, মই সেইটোক লৈ পষ্টটো কৰিছিলোঁ সেইদিনা, তেওঁ সেইটোক লৈ। এতিয়া তুমি জীৱনত যিয়ে চাকৰি নকৰা, ঠিক আছে, বা তুমি চাকৰি নকৰিলাই, ধৰা বিজনেছে কৰিলা, সদায় সৎ পথত থাকিবা। সৎ পথত থকা মানুহৰ সমাজখনত সন্মান বহুত আছে। ঠিক আছে, মই এটা কথা কওঁ, এখন গাঁৱত যোনজন প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষক বা প্ৰধান শিক্ষক, তেওঁক মানুহে বহুত সন্মান কৰে। কিন্তু সেই গাঁওখনতেই যদি এজন ACS অফিচাৰ আহি তোমালোকৰ পৰা পইচা লুটি খায়, এটা কাম কৰাৰ নামত বোলে 15,000 20,000 টকা লয়, অকল ACS নহয়, যি চাকৰিয়ে নকৰক। ঠিক আছে, মই আকৌ কৈছোঁ, তেওঁৰ প্ৰতি গাঁওখনৰ মানুহৰ সন্মান থাকিব জানো? কেতিয়াও নাথাকে। সি লাগিলে IAS নহওক বা DC নহওক, তেওঁক দেখিলে মানুহে মুখখন কুচাই দিব, এই টকাহে খায়। ঠিক আছে, তো জীৱনত তুমি যিয়ে নকৰা, প্ৰথম কথা দুৰ্নীতি কেতিয়াও নকৰিবা। তুমি আজি কাৰোবাৰ পৰা 5,000 টকা এটা খালা, কাইলৈ তোমাৰ পকেটৰ পৰা 50,000 যাব পাৰে। সেইটো কথা সদায় মনত ৰাখা, কাৰণ ভগৱানে সদায় চাই আছে তোমাক। আমি এই ডাঙৰ কথা, মই যিটো অৰ্গেনাইজেশ্যনত জব কৰোঁ, মই প্ৰাউড কৰিব পাৰোঁ যে পইচা যিমান নাপাওক, পইচা বহুত পায়, কিন্তু কোনো মানুহে দুৰ্নীতি নকৰে। গতিকে সেই বস্তুটো নিজৰ মনৰ পৰা যেতিয়া প্ৰাউড ফিল এটা হ'ব, সেইটো বহুত ডাঙৰ কথা। তুমি যিমানেই টকা ইনকাম নকৰা, মই মোৰ কথা কৈছোঁ, এজন দুৰ্নীতি কৰা ডাঙৰ DC হওক, ACS হওক, যিয়ে নহওক, ডাঙৰ ডক্টৰ হওক, তেওঁৰ প্ৰতি মোৰ 1%ও সন্মান নাই। কিন্তু এজন যদি গাঁৱৰ খেতিয়ক মানুহ আছে, কোনো মানুহৰ পৰা দুখীয়াৰ টকা নামাৰি নিজে নিজৰ জীৱনটো সুখী হৈ আছে, তেওঁৰ প্ৰতি মোৰ সন্মান সদায় বহুত বেছি। সি লাগিলে যিমানেই ডাঙৰ অফিচাৰ নহওক, কাৰোবাৰ পৰা যদি 1 টকাও কেতিয়াবা দুৰ্নীতি কৰি লৈছে, মোৰ মনত তেওঁৰ প্ৰতি 1%ও ৰেচপেক্ট নাই। আৰু মই সদায় এইটোৱে ক'ম মোৰ ষ্টুডেণ্টক, তেনেকুৱা মানুহ কেতিয়াও নবনিবা। মোৰ নিজৰ মা দেউতা কেতিয়াও সেনেকুৱা নাছিলে। মোৰ দেউতা এজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হয়। তেওঁৰ পৰা মই এই কথাটো শিকিলোঁ যে জীৱনত তুমি যিমানে আগবাঢ়ি নোযোৱা, তুমি সৰু চাকৰি কৰা, ডাঙৰ চাকৰি কৰা, মেটাৰ নকৰে। তুমি যদি আজি অকল নিজৰ চাকৰি ধনকেইটা বা নিজৰ ব্যৱসায়ৰ ধনকেইটাৰ পৰা চলি আছা, তুমি তাত সুখী থাকা। কোনো দুখীয়া মানুহৰ কেতিয়াও 1 টকাও মানে এনেই ল'ব নাযাবা। আৰু জীৱনত সুখী থকাটো বহুত ইম্পৰ্টেণ্ট আমাৰ কাৰণে। কিয় জানানে? কাৰণ চোৱা, আমি চবেই ভাবোঁ ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, আৰু ইমান বেছি আজিকালি ল'ৰা ছোৱালীৰ মাজত, সৰু ল'ৰা ছোৱালীৰ মাজত আত্মহত্যাৰ প্ৰৱণতা ইমান বাঢ়িছে। তুমি কোটাত চোৱা, কিমানে IIT বা NEET নাপালে ছুইচাইড কৰি দিয়ে, কিমানে UPSC নাপালে ছুইচাইড কৰি দিয়ে। আৰু জীৱনটো তোমাক ভগৱানে সেইটো কাৰণে পঠোৱা নাইতো। আজি তুমি IIT নাপালা, একো নাই, NITত পঢ়া, ভৱিষ্যত জীৱনত তাতকৈ আৰু ভাল পঢ়ি বেলেগ ওপৰত গুচি যোৱা। আজি তুমি UPSCত নাপালা, একো নাই, বেলেগ এটা চাকৰি কৰা। জীৱনত আল্টিমেটলি সুখী থকাটোৱেতো কথা ন। ভাৰতত 10 লাখ মানুহ এপ্লাই কৰে ধৰা UPSCত, পোষ্ট কিমান ওলাব ধৰি ল'লোঁ 2,000, 10 লাখৰ পৰা 2,000হে। বাকী থকা মানুহখিনিয়ে কি এনেই থাকে নেকি? সিহঁতেও জীৱনত সুখীয়ে থাকে, কোনোতো মৰি নাযায়। মই ইয়াতে জব কৰি আছোঁ নৰ্থ ইষ্টত। ঠিক আছে, নৰ্থ ইষ্টৰ আমাৰ তেতিয়া 10টা পোষ্ট আছিলে মাত্ৰ।
1 লাখ মানুহে ধৰা এপ্লাই কৰিলে 10টাহে পাইছে বাকীখিনি মানুহ এনেই আছে নেকি সিহঁতেও হয়তো কিবা নহয় কিবা ফিল্ডত ছাকচেছ হৈছে বা জব নকৰিলেও বিজনেছ কৰিছে কিবা এটা কৰি হ'লেতো খাই আছে আৰু সদায় এইটোৱে মন কৰিবা বেলেগক দেখাক দেখি মানে নিজৰ জীৱনটোত আনিব নাযাবা যে মই এইটো দেখিলোঁ ময়ো কৰিম তেনেকুৱা নহয় তুমি নিজে যেটো ফিল্ডত আছা তুমি নিজে ছাকসেছ হোৱা বেলেগৰ লগত তুলনা কৰি নিজৰ জীৱনটো যদি বনাব বিচাৰা কেতিয়াও নহব আজি তোমাৰ লগৰ এজনে ক'বাত পাইছে ক'বাত পঢ়িছে তুমিও বনাব বিচাৰিছা কেতিয়াও নকৰিবা হেনেকুৱা তুমি নিজৰ লাইফটো নিজে বনোৱা নিজে কষ্ট কৰা সাবা এদিন তুমি নিজে সুখী থাকিবা গাঁৱত খেতি কৰা মানুহ এজনো বহুত সুখী থাকে ঠিক আছে কিন্তু কেতিয়াবা ইউপিএসসি ডাঙৰ ডাঙৰ চাকৰি কৰা মানুহেও আত্মহত্যা কৰা বহুত নিউজ আছে কিয় কাৰণ হেয়া মানুহ সুখী নহয় হিহঁতৰ আসত বহুত টকা পইচা আছে কিন্তু হলো সুখী নহয় সুশান্ত সিং ৰাজপুত আত্মহত্যা কৰিছিল তেওঁ এজন এক্টৰ হয় কিমান পইচা আছিল তেওঁ কিন্তু সুখী নাছিল হয়তো তেওঁ গতিকে জীৱনত সুখী থাকাটো বহুত বেছি ইম্পৰ্টেন্ট এটো নহয় তোমাৰ আসত কিমান পইচা আছে তোমাৰ আসত কিমান মানুহ আছে তোমাৰ আসত কিমান হ্যাপিনেস আছে হেতু মেটাৰ কৰে তো জীৱনত সদায় ভাল মানুহ হৈ থাকা নিজৰ চাকৰি হওক নিজৰ বিজনেস হওক খেতি হওক যিয়ে নকৰা প্ৰত্যেকটো পোষ্টকে মই নিজৰ ফালৰ পৰা বহুত সন্মান কৰো সৎ পথত থাকি যিয়ে কাম নকৰক মই সবকে সন্মান কৰো তো তোমালোকে এজন সৎ মানুহ হ'বলৈ প্ৰথম কথা সৎ মানুহ হ'বলৈ চেষ্টা কৰিবা